নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়া যোৱাকালি তেখেতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল দাক উদ্দেশ্যি দুআষাৰমান বক্তব্য ৰাখিছে যে তেখেতে আচলতে অহিংসা নীতিত বিশ্বাসী নহয়, তেখেতে হিংসা নীতিত বিশ্বাসী বুলি তেখেতে এটা বক্তব্য ৰাখিছে। আৰু অখিল দাক বিভিন্ন ধৰণৰ তেওঁ মন্তব্য কৰিছে আৰু তেওঁ এই কথাৰ যোগেদি এটা কথা বুজাব বিচাৰিছে যে তেখেতসকলে একদম গোটেই 3খন জিলাৰ মানুহক একেবাৰে আচলতে যিমান বেজীটোলৈকে কিনি দিছে আৰু অখিল দা একো কাম নাই কৰা বুলি তেওঁলোকে বুজাব বিচাৰিছে। তেওঁলোকৰ সেই কথাবিলাকত আমি সেইবিলাকে প্ৰমাণ পাইছোঁ বা দেখিছোঁ। এতিয়া প্ৰথম কথাটো হ'ল নাজিৰা সমষ্টিৰ যিগৰাকী বিধায়ক আছে ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, তেখেতে শিৱসাগৰৰ মানুহক কেইদিন আহি কেইটা খোৱা দানা দিলে বা কেইটা চাউল দিলেহি, এইটো আমাৰ প্ৰথম প্ৰশ্ন তেখেতলৈ। আৰু তেখেতে যিটো কথা কৈছে এই কথাটো কি ভিত্তিত, কোনখন সংবিধানৰ ভিত্তিত, কেনেধৰণে তেখেতে ক'ব পাৰিলে? এগৰাকী মানুহক মুকলিকৈ ভাবুকি কিয় দিব পাৰিলে? তেখেতক আজিলৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? তেখেতক আজিলৈকে কিয় আটক কৰা হোৱা নাই? কি অসম আৰক্ষীয়ে তেখেতলোকৰ মানুহক কি বিজেপি দলৰ বিধায়ক হওক, বিজেপি দলৰ মানুহক তেখেতসকলক কি গ্ৰেপ্তাৰ নকৰে নেকি? তেখেতসকলক আটক নকৰে নেকি? আজি অখিল দাই যেনেধৰণে কামবিলাক কৰিছে শিৱসাগৰৰ মানুহক হওক, আজি নাজিৰা সমষ্টিৰ নেপালী খুঁটিৰ যোনটো এৰিয়া আছে সেই এৰিয়াটোৰ মানুহে এটা টাইমত অভিযোগ কৰিছিলে যে তেখেতৰ যিগৰাকী বিধায়ক আছে ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, তেখেত তালৈ যোৱা নাই, তাত তেখেতক পহু খেদা দিছিল আৰু এগৰাকী ব্যক্তিক তাত পহু খেদা দিছিল। অখিল দাক কিন্তু তেনেধৰণে আচলতে মানুহে কটু বাক্য প্ৰদান কৰা কিন্তু আমি নেদেখিলোঁ। অখিল দাই যেনেধৰণে শিৱসাগৰৰ মানুহৰ সমষ্টিৰ কাৰণে কাম কৰিছে, দিনে ৰাতিয়ে কাম কৰিছে, সেয়া শিৱসাগৰৰ মানুহে দেখিছে, সেয়া অসমৰ মানুহে দেখিছে। কেৱল মাত্ৰ আপোনালোকৰ মানুহেহে নেদেখে নেকি? আজি মানুহৰ অৱস্থা কি? আজি নাজিৰা মানুহৰ, বেতবাৰী মানুহৰ, নিমাইজানৰ মানুহৰ, শিৱসাগৰৰ মানুহৰ অৱস্থা কি? আজি মানুহ তিৰপালৰ তলত, টিঙৰ তলত আজি ৰ'দত তিতিছে, বৰষুণত শুকাইছে। তাৰপিছতো আজি আপোনালোকে নিকৃষ্ট ৰাজনীতি কৰিবলৈ আহে, তাৰপিছত আপোনালোকে মানুহৰ জীৱনক লৈ ৰাজনীতি কৰিবলৈ আহে। এইবিলাক আপোনালোকৰ কেনেকুৱা ধৰণৰ ৰাজনীতি? আপোনালোকে ৰাজনীতি কৰিছে কৰক, কিন্তু মানুহৰ জীৱনক লৈ আপোনালোকে খেলা কৰা ক'ত অধিকাৰ পালে? আপোনালোকে মানুহক অপমান কৰা ক'ত অধিকাৰ পালে? আজি বানাকাণ্ডৰ ৰাইজৰ ওচৰলৈ কেইজন বিজেপি নেতা মন্ত্ৰী গৈছে আৰু আপোনালোক গৈছে, আপোনালোকে কি বস্তু তাত প্ৰদান কৰিছে? আজি মানুহৰ লাগতিয়াল বস্তু কি আৰু মানুহৰ লাগতিয়াল বস্তুবিলাক আপোনালোকে কিমান প্ৰদান কৰিছে? এনেকুৱা ধৰণৰ আপোনালোকে ৰাজনীতিৰ, নিকৃষ্ট ৰাজনীতি মানুহক লৈ কৰা বন্ধ কৰক। আপোনালোকে দলৰ মাজত ৰাজনীতি কৰক, আপোনালোকে কিন্তু মানুহক লৈ ৰাজনীতি নকৰিব। আৰু ময়ূৰ বৰগোহাঁই যিটো বক্তব্য ৰাখিলে, তেখেতৰ ওপৰত সমগ্ৰ অসমবাসী ৰাইজে, সমগ্ৰ অসমৰ মানুহে, সমগ্ৰ শিৱসাগৰৰ মানুহে তেখেতৰ ওপৰত FIR দিব লাগে, তেখেতক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাব লাগে। তেখেত এগৰাকী আহোম বুলি ফুটনি মাৰিছে। আমিও আহোম, আমাৰ গাতো আহোমৰ তেজ আছে। আপুনি আহোম হল বুলি কি আপুনি এনেধৰণে ধমকি দিব পাৰিব নেকি? শিৱসাগৰত আপুনি আহোম হল বুলি এনেধৰণৰ কথা ক'ব পাৰিব নেকি? আমি কি আহোম নহয় নেকি? আমি আপোনালোকতকৈ খাতি আহোম, সেই কথাটো আমি স্পষ্ট কৰিছোঁ। আজি আমি তেখেতৰ ওপৰত এখন FIR দিম আৰু আমি দাবী জনাম। আমি DGPক দাবী জনাইছোঁ, আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে তেখেতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। তেখেতে যেনেধৰণে বানাকাণ্ডৰ ৰাইজক অপমান কৰিলে, তেনেকৈ যেনেধৰণে মানুহক আচলতে ভাবুকি দিছে, তেনেকৈ যেনেধৰণে তেওঁ গুণ্ডামি কৰিছে, এই গুণ্ডামি কোনো সহ্য নকৰে, আপোনাৰ এই গুণ্ডামিলৈ কোনো ভয় নকৰে, সেই কথা কিন্তু স্পষ্ট। সেই কথা আমি কিন্তু স্পষ্টভাৱে তেখেতক সকীয়াই দিছোঁ। তাৰমানে নাজিৰাৰ সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই যোৱাকালি মুকলিকে তেওঁতো কৈয়ে দিলে যে মই অহিংস নীতিত বিশ্বাস নকৰোঁ, মই হিংসা নীতিত বিশ্বাস কৰোঁ। এতিয়া কথা হ'ল, অহিংস নীতিৰ পূজাৰী কোন আছিল? কোনে অহিংস নীতি আগবাঢ়ি দেশ স্বাধীন কৰিছিল? মহামানৱ মহাত্মা গান্ধী। আৰু সেই মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল? আমি সকলোৱে জানো, আপোনালোকে জানে, নাথুৰাম গডছে। আৰু নাথুৰাম গডছে কোন সংগঠনৰ সদস্য আছিল? RSS, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। আৰু RSSে ৰাজনৈতিকভাৱে কাক সহায় কৰে? ভাৰতীয় জনতা পাৰ্টি। আৰু ময়ূৰ বৰগোহাঁই কোন দলৰ বিধায়ক? বিজেপিৰ। গতিকে একদম খোলা কথা, মইতো ময়ূৰ বৰগোহাঁইক নীতিগতভাৱে তেওঁ যিটো দলৰ নীতি, বিজেপিৰ যিটো নীতি, সেই নীতিটো মুকলিকে প্ৰকাশ কৰাৰ কাৰণে ধন্যবাদ দিছোঁ। তেখেতৰ মানসিকতা ঘৃণাৰে উপচাই পেলাই তেখেতক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি আদালতৰ কাষ চাপিছোঁ, থানাত এজাহাৰ দিছোঁ। কিন্তু তেওঁ এই যে বিজেপিৰ যিটো নীতি, যে তেওঁলোকে অহিংস নীতিক বিশ্বাস নকৰে, সেইটো তেওঁ মুকলিকে কৈছে। কোনোবাই ডাবল ষ্টেণ্ডাৰ্ড কৈ লুকুৱাই মুখা পিন্ধে, তেওঁ মুকলিকে কৈছে। এতিয়া কথা হ'ল, সেইটোৱে হৈছে তেওঁলোকৰ নীতি। কিন্তু যদি বিজেপি দলৰ সেইটো নীতি নহয়, অসম প্ৰদেশৰ যদি সেইটো নীতি নহয়, তেতিয়াহ'লে যোৱাকালি ইমান ভাইৰেল হৈ যোৱাৰ পাছতো, সকলো মানুহে শুনাৰ পিছত, কি কাৰণে বিজেপি দলৰ এগৰাকী সভাপতি আছে, তেওঁ এটা শব্দ ক'তো আমি শুনা নাই।
এগৰাকী মুখ্যমন্ত্ৰী আছে, তেওঁ এটা শব্দও শুনা নাই। তেওঁলোকেতো কোৱা নাই ক'তো যে এয়া ময়ূৰ বৰগোহাঁইৰ ব্যক্তিগত মন্তব্য, এয়া দলীয় মন্তব্য নহয়। তাৰমানে এইটো স্পষ্ট যে সেইটো বিজেপি দলৰ নীতি। অসমৰ দৰে ৰাজ্যত, শিৱসাগৰৰ দৰে অসমীয়া জাতিৰ জাতি গঠন প্ৰক্ৰিয়াৰ বৰঘৰত এগৰাকী বিধায়কে কৈছে যে আমি অহিংস নীতিত বিশ্বাসী নহয়। তাৰ পৰা অসমৰ ৰাইজে এইটো বিচাৰ কৰক যে বিজেপিৰ আৰু তেওঁলোকৰ দলীয় নেতাৰ নীতি কি নীতিত তেওঁলোকে মানুহক শাসন কৰিব বিচাৰে, মূল কথা। দ্বিতীয় কথাটো হৈছে আপোনালোকে চাওক, তেওঁ কোন? তেওঁ হৰি যদু মধু নহয়। তেখেত এগৰাকী বিধায়ক যোনে ৰাজ্যপালৰ সন্মুখত সংবিধান চুই শপত লৈছিল যে সংবিধান মানি চলিম। সংবিধানত ক'ৰবাত আছে নেকি যে অহিংস নীতিৰে মানুহ চলিব? তেওঁতো পোনপটীয়াকৈ সংবিধান উলংঘা কৰিলে। তেখেতক গ্ৰেপ্তাৰে নহয়। আমি বিধানসভাৰ অধ্যক্ষ মহোদয়লৈ কাগজ দিম, ৰাজ্যপাল মহোদয়লৈ কাগজ দিম, আপোনালোকৰ সন্মুখত শপত লৈ এজন মানুহে মানুহক মাৰিবৰ কাৰণে উচতনি দিছে, পোনপটীয়াকৈ সংবিধান উলংঘা কৰিছে। তেওঁ কিয় বিধায়ক হৈ থাকিব? তেওঁ কিয় বিধায়ক পদ খাৰিজ নকৰিব? আমি সেই বিষয়ত অধ্যক্ষ আৰু ৰাজ্যপাল মহোদয়ক জনাম। আৰু লগতে আপোনালোকে সকলোৱে জানে যে কেইদিনমান আগতে তেওঁ এটা ভয়ংকৰ মন্তব্য কৈছিল যে মই জানো, মই যদি মুখ খোলোঁ সকলোৰে বিপদ হ'ব। কি বিপদ হ'ব? যে কোনে কোনে কয়লাৰ চিণ্ডিকেট কৰিছে আৰু কাৰ ভুলৰ কাৰণে 3খন জিলাত মহাপ্ৰলয় হৈ 100জনতকৈ বেছি মৃত্যু হ'ল মই জানো বুলি কৈছে। তাৰমানে তেওঁ ক্ৰাইম এটা জানে, সেইটো লুকুৱাই ৰাখিছে। আপোনালোকে জানে আইনত এটা অপৰাধ কোনেও লুকুৱাই ৰাখিব নোৱাৰে, কিন্তু XYZ নহয়, তেওঁ বিধায়ক। এগৰাকী বিধায়ক হৈ অপৰাধ এটাক লুকুৱাই ৰখাটো কিমান ডাঙৰ অপৰাধ, তাৰ কাৰণেও তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। আজি সেইকাৰণে এজাহাৰ দিয়া হৈছে, আমাৰ একদম তাৎক্ষণিক কথা, ইমিডিয়েট গ্ৰেপ্তাৰ কৰিব লাগে। এইকাৰণে কাৰণ তেওঁ যিটো উচতনি দিছে ময়ূৰ বৰগোহাঁই, এই উচতনি শুনি তেখেতলোকৰ দলীয় মানুহে ক'ৰবাত যদি মানুহক আক্ৰমণ কৰে তাৰ কাৰণে কোনে দায়িত্ব ল'ব? আৰু এগৰাকী মানুহে পোনপটীয়াকৈ মানুহ আক্ৰমণ কৰিবৰ কাৰণে উচতনি দিয়াৰ পিছত, মানুহক মাৰিম বুলি কোৱাৰ পিছত, তেখেত এই মুহূৰ্তলৈকে শিৱসাগৰ নিচিনা ঠাইত জেলত নাথাকি বাহিৰত থকাটো এতিয়া মানুহৰ কাৰণে বিপদজনক হৈছে। কাৰণ শিৱসাগৰত এজন জুনিয়ৰ নাথুৰাম গডছে ওলাইছে। এই জুনিয়ৰ নাথুৰাম গডছেজনক অতি সোনকালে যদি গ্ৰেপ্তাৰ নকৰে শিৱসাগৰত কিমান মানুহক মাৰিব তেওঁ ঠিক নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।